আমাৰ মায়ে কেতিয়াও বান্ধি নাৰাখিছিল আমাক। বিশেষকৈ মোক পাখি লগা মানুহৰ নিচিনা ল'ৰাৰ নিচিনা আছিলোঁ। অলপ দুষ্টও আছিলোঁ। মই এবাৰ ৰেল বগৰাব খুজিছিলোঁ। ৰেল বগৰাব খুজিছিলোঁ এইকাৰণে, ভৰলুমুখৰ ওচৰত যিখন কলিকতাৰ মেইল আহে, কামাখ্যাত ৰৈ পেলাই তাৰপিছত আহি গুৱাহাটীলৈ আহে। আমাৰ ঘৰ ভৰলুমুখত ৰেলৰ লাইনৰ কাষতে। গতিকে কিবা কিবি হ'লেই আৰু এই হেৰিকে গাৰ্ডজনেই গালি পাৰোঁ। মই ভৰলুত জঁপিয়ালে কেতিয়া জঁপিয়াওঁ, যেতিয়া ৰেলখন আহি পেলাই ঠিক পায়হি আৰু ওচৰ, তেতিয়া ভৰ বাৰিষা। ভৰলু বৰ ভাল নদী আছিল তেতিয়া, এতিয়াৰ নিচিনা বেয়া নদী নাই হোৱা। এইটো বৰ ভাল আছিলে, সোঁত আছিলে, আৰু সেইখিনি সোঁতে লৈ গৈ পেলাই ওচৰতে ব্ৰহ্মপুত্ৰটো আছিলে, তাতে পেলাইছিলে আমাক। গতিকে এনেকে এদিন খং উঠি গ'ল আমাৰ, কাৰণ তেওঁ গাৰ্ডজনে গাড়ীখন ৰাখি দি আমি পলালোঁ। আমিতো তলত পানী দি আহি পেলাই পুলিচৰ ওচৰত পালোহি। ভৰলুমুখৰ যে পুলিচ মৰমী ৰেষ্টুৰেণ্ট আছে, তাৰ ওচৰত বৰ ডাঙৰ গছ এজোপা আছিলে, তাতে আহি পেলাই তাতে ৰলোহি। এওঁ কিন্তু হুলস্থুল লগাই দিলে, কথা কাৰ ল'ৰা এইজন, কোন ল'ৰা, এনেকৈ মৃত্যু, নিজেও মৰিব, আনকো মাৰিব, ৰেলো বগৰাই দিব। কাৰণ ৰেল গৈ আছে, ৰেল হঠাৎ যেতিয়া ৰোৱাৰ পিছত মই আৰু আমাৰ লগত কাম কৰা চফাইলা বুলি ল'ৰা এজন নলবাৰীৰ, নহয় বৰভাগৰ গৌৰীশংকৰ ভট্টাচাৰ্যদেৱৰ গাঁৱৰ, PDP আপোনাৰ পলিটিকেল চফাইলা আৰু মই তলত সোমাই আছো। ইয়াত বহুত শিল দিলোঁ দুইফালে ৰেল লাইনটোৰ, সেই শিল দিলোঁ, প্ৰায় 10 ফিট মান শিল দিছোঁ। ইয়াত পিছল খাই পৰিব আৰু ভাবত ৰেল আহিবতো কামাখ্যাৰ ফালৰ পৰা, ভৰলুমুখৰ সেইফালেদি আমাৰ ভৰলুমুখেদি গৈ মাছখোৱাৰে গৈ পেলাই ফাঁচী বজাৰলৈ যায়। গতিকে মই এনেকৈ জুখি মাখি, চাইণ্টিফিক ৰিজন নাজানো যে এই দুইফালে কিবা দিলেহে লুটি খাই পৰিব। আমি দুইটাহে ঘাটৰ তলত ৰৈ আছো, তাৰপিছত আহিল ধম 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 ধৰাংকৈ শব্দ হ'ল, মৰিল বোলো এই বুলি। আৰু আমি আৰু পলাব খুজিছোঁ, কাৰণ এতিয়া আহিবই, নামিবই, এইবিলাক মৰা মানুহবিলাক নামিবই এতিয়া। আৰু বিশেষকৈ গাৰ্ডজন, যিজন গাৰ্ডে খুব বেয়া গালি পাৰে আমাক, তেওঁ বংগদেশৰ আছিল, তেওঁ বঙালী ভাষাতে অতি জঘন্যকৈ মোক গালি পাৰিছিলে যে আমাক, যে এইবিলাক ল'ৰাই আমাকো মাৰিব, ইহঁতো মৰিব, যি হওক। পিছত চাওঁ যে কি হ'ল, একো হোৱা নাই। মোৰ খং কিয়, তেতিয়া স্বাধীনতা আন্দোলন হৈছে নে, ক'ৰবাত কোনোবা মৰিছে, কাৰোবাক ফাঁচি দিছে, এইবিলাকৰ জোৱাৰ আহি গৈছে আমাৰ অসমত তেতিয়া। এই সৰু কালত কপি কৰাৰ এটা ইচ্ছা থাকে সকলো ল'ৰা ছোৱালীৰে। মোৰো বোধহয় তেনেকুৱা এটা ৰিভলিউচনেৰী কিবা এটা কৰিবলৈ, ৰেল চেল বগৰাই একেবাৰে তাৰপিছতহে গঢ়িম আৰু, কিন্তু ভাঙি ল'ম কিছুমান আগতে। সেইকাৰণেই বোধহয় লিখিছিলোঁ, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। তেতিয়া মাৰ্ক্স কোন নাজানো, সৰ্বহাৰা কথাটো কেনেকৈ আহিল নাজানো। মই অগ্নিযুগৰ ফিৰিঙতি, মই নতুন অসম গঢ়িম আৰু নতুন ভাৰত গঢ়িম। আমি নতুন ভাৰত গঢ়িমটো কেতিয়াও বাহিৰলৈ যোৱা নাছিলোঁ। আনকি শংকৰদেৱেও প্ৰথমতেই ভাৰত বৰিষে বুলি কৈছে অসমক। গতিকে সেই দৃষ্টি লৈ, আৰু জ্যোতি ককাইদেউতো একেবাৰে গোটেই পৃথিৱীখনৰ কথাই কয়। মই 1936 পৰা 1940 বৰ সৌভাগ্য লৈ পেলাই জন্মিছিলোঁ। মোৰ মা দেউতাই মোক জন্মহে দিলে, কিন্তু আচল তুলিলে মোক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আৰু জ্যোতিপ্ৰসাদ আগৰৱালা।